প্ৰথমতে সকলোকে নমস্কাৰ। আজি আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি গৈ আছোঁ তেজপুৰ গণেশ মন্দিৰলৈ। আহক তেনেহ'লে আমি গণেশ মন্দিৰ আজি দৰ্শন কৰিবলৈ যাওঁ। আৰু আহি পালোঁ আমি গণেশ মন্দিৰৰ মুখ্য দুৱাৰ আৰু এইখনেই প্ৰথম গেট। ইমান ডাঙৰকৈ বনাই থৈছে, সজাইছে, ধুনীয়া লাগিছে, দেখাটো খুব ভাল লাগিছে। আৰু ভিতৰত সোমাই আহি এয়া গণেশ মন্দিৰ। গণেশ মন্দিৰত বহুত ভক্তপ্ৰাণ ইফালে অহা যোৱা কৰি আছে। আৰু মন্দিৰত প্ৰৱেশ কৰাৰ আগতে ইয়াতে ধুনীয়া মূৰ্তি বনাই থৈ দিছে লক্ষী নাৰায়ণৰ। আৰু এয়া ছাইডত কাষত এখন এই মূৰ্তিৰ কাষত এয়া হ'ল দৰ্জা গণেশ মন্দিৰৰ। এয়া এখন ভিতৰত দেখাই আছোঁ, এয়া হৈছে গণেশ মূৰ্তি। এয়া শিলৰ মূৰ্তি, বহুত ডাঙৰ শিলৰ মূৰ্তি। এয়া জাগ্ৰত, আপোনালোকেও আহিব নিশ্চয়, বহুত ভাল লাগিব আহিলে। আৰু ৱালত এনেকৈ ডাঙৰ ডাঙৰ মূৰ্তি বনাই থৈ দিছে আগৰ। বহুত ভাল লগা দৃশ্যবিলাক, খুবেই ভাল লাগিছে আহি পেলাই। মনটো খুব পাতল পাতল লাগে এনেকৈ মন্দিৰ দৰ্শন কৰিবলৈ পায়। আপোনালোকৰ নিশ্চয় এবাৰ আহি যাব। আৰু এই গণেশ মন্দিৰত সকলো সময়তে খোলাই থাকে, সদায় আহিব পাৰিব, ইয়াত বন্ধ নাথাকে। আৰু ইয়াৰ ছাইডত আছে ব্ৰহ্মপুত্ৰ নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গণেশ ঘাট। এয়া গণেশ মন্দিৰৰ গণেশ ঘাট বনাইছে। তাত এতিয়া পানী হয়তো অকণমান কমিছে, কিন্তু বাৰিষাত বহুত হেৰি থাকে। এয়া গণেশ ঘাট, এয়া গণেশ ঘাটৰ ভিতৰত আমি সোমাই যাম এতিয়া। এয়া ব্ৰহ্মপুত্ৰ নদী, তাতে গণেশ ঘাট বনাই থৈছে। আৰু যাত্ৰী ইয়াতে সদায় অহা যোৱা কৰিয়ে থাকে। আপোনালোকেও পাৰিলে নিশ্চয় আহিব, খুবেই ভাল লাগে। আকৌ এবাৰ ক'লোঁ, তাতে এয়া ব্ৰহ্মপুত্ৰ, তাতে নাও আছে। কোনোবাই ইফালে ফটো মাৰি আছে আৰু কোনোবাই ভিডিঅ' বনাই আছে বহুতে। এয়া ছাইডত আছে নাও, নাৱত অহা যোৱা কৰে তাৰ কিছুমান নাৱৰীয়াসকল। আৰু বাইক থকাৰ কাৰণে বাইকতে আহিলোঁ, হেলমেটটো খোলাই নাই, এনেকৈ আহি কথা পাতি আছোঁ আপোনালোকৰ আগত। চাই কেনে লাগিল নিশ্চয় জনাব। আৰু এবাৰ আমি সেইফালৰ পৰা যামগৈ, যাই হয়তো আগতে দিছোঁৱেই আপোনালোকক অগ্নিগড়ৰ ভিডিঅ', গতিকে অগ্নিগড়ৰ ভিডিঅ'টো ইমানখিনি নেদেখাওঁ ভিতৰলৈকে। আৰু তাৰ পৰা এতিয়া আহি আমি অগ্নিগড় পালোঁ। অগ্নিগড়ৰ সন্মুখৰখিনি অকণমান দেখাইছোঁ আপোনালোকক। এয়াই হৈছে অগ্নিগড় তেজপুৰৰ, চাব লগা বস্তু। কিন্তু ভিডিঅ'টো হয়তো মই আগতে দিয়াৰ কাৰণে আজি সেই ভিডিঅ'খিনি মই নেদেখুৱালোঁ আপোনালোকক, অকল সন্মুখৰ গেটটো দেখুৱাইছোঁ। অগ্নিগড়ৰ যিটো নেকি প্ৰৱেশ দুৱাৰ, ইয়াৰে প্ৰৱেশ কৰি যাব লাগে। এয়া ডাঙৰকৈ চাইনবোৰ্ড লিখি থোৱা আছে অগ্নিগড় বুলি। আহিব আৰু গৈ তাৰ পৰা আকৌ গৈ আমি চাৰিআলি ওলামহি। ছাইডত ফুলৰ দোকানো আছে। আৰু চাই কেনে লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আহি আকৌ আমি চাৰিআলি পালোঁহি। এয়া ৰাস্তাটো চাৰিআলিতে সোমাইছিলোঁ, আকৌ চাৰিআলিতে সোমালোঁ, ৰাউণ্ড দিলোঁ ইফালেদি আমি। এতিয়া যামগৈ ঘৰলৈ। গতিকে যিসকল বন্ধু বান্ধৱী ছাবস্ক্ৰাইব কৰা নাই, আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটি দবাবলৈ নাপাহৰিব। আৰু চাই কেনে পাইছে নিশ্চয় লাইক কমেণ্ট কৰি জনাব। আৰু আমি চাই হ'ল, এইবাৰ আমি ট্ৰেইনৰ ষ্টেচনত যাম আৰু ট্ৰেইনত যাই ঘৰলৈ ৰাওনা দিম। আৰু আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পাইছে। আৰু এইখিনি কৈ মোৰ ভিডিঅ'টো আজি সামৰণি মাৰিব ওলাইছোঁ। আজিলৈ আপোনালোকক মৰম জনাই যাতে ভালে কুশলে থাকে সেই আশাৰে আজিলৈ বাই বাই।